ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যোৱাকালি এনএমএছৰ ৰিজাল্ট দিলে আৰু বহুত সিলেক্টেড হৈছা যিবিলাকে সিলেক্টেড হৈছে তোমালোকে জাস্ট এটা এছএমএছ দিয়া স্যাৰ মই সিলেক্টেড হলো বা তোমালোকে ৰিজাল্টটো ভাল হ'ল তোমালোকে এটা এছএমএছ দিয়া ছাত্ৰ ছাত্ৰীসকল আৰু যিবিলাকৰ বেয়া হৈছে তোমালোকৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে স্যাৰ মোৰ মাৰ্কশিটখন কেতিয়া দিব অৰ্থাৎ তোমালোকৰ মাৰ্কশিটখন কেনেকৈ পাবা বা কিমান নম্বৰ পৰা তোমালোকৰ এটা ইচ্ছা যায় হেতু প্ৰশ্ন হয় তোমালোকে কেনেকৈ মাৰ্কশিটখন মানে পাবা কিমান নম্বৰ পালা গম পাবা মই তাৰ ওপৰতো তোমালোক কম তাৰ পিছত নেক্সট প্ৰশ্নটো হৈছে তোমালোকৰ যে কাট অফ কিমান গল অৰ্থাৎ কিমান নম্বৰলৈকে পালে ষ্টুডেন্টে কিমান নম্বৰ পোৱাবিলাকে পালে তাৰ পিছত নেক্সট তেনেকুৱা ধৰণৰ কোনখন ডিস্ট্ৰিক্টত আটাইতকৈ বেছি নম্বৰ পালে তাৰ পিছত যদি স্যাৰ কিমান ষ্টুডেন্টে অনলাইন কৰিছিল কিমান জনে কোৱালিফাইড হল কিমান জনে সিলেক্টেড হল এনেকুৱা ধৰণৰ প্ৰশ্ন এটা এটাকৈ মই আলোচনা কৰিম তোমালোকৰ প্ৰথমটো হৈছে যে লিষ্ট ডিস্ট্ৰিক্ট ওয়াইজ তোমালোকৰ লিষ্ট দিয়া আছে আমি আটাইতকৈ বেছি ডিস্ট্ৰিক্ট হৈছে কামৰূপৰ আটাইতকৈ বেছি ষ্টুডেন্ট সিলেক্টেড হৈছে আৰু আটাইতকৈ শোণিতপুৰ আৰু তিনিচুকীয়াত কৰিছে যিবিলাক শোণিতপুৰ আৰু তিনিচুকীয়া ষ্টুডেন্ট আছে তোমালোকে কোৱালিফাইড কম হোৱা মানে অনলাইনো কম কৰিছিল অৰ্থাৎ বিভিন্ন ডিস্ট্ৰিক্টত মানুহে নাজানে যে এটো পৰীক্ষা অনলাইন কৰিবলৈকে গতিকে মই জনাই থৈ যাও যে তোমালোকে এতিয়াৰ পৰা তোমালোক যিবিলাক ডিস্ট্ৰিক্টত আছে তোমালোকে জনাবা তোমাৰ ওচৰ চুবুৰীয়া বিলাকৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ এটা সুবিধাটো লাভ কৰক মেৰিট বেছ পাওক তেওঁলোকৰ যেটো বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ মানে গুৰুত্ব দি মানে এটো সুবিধা লাভ কৰিব বিচাৰে কাৰণ সকলো আৰ্থিকভাৱে মানে টনকিয়াল নহয় আমি চাও কামৰূপত আটাইতকৈ যদি আমি বেছি দিয়েটো সিলেক্টেড হৈছিল এটা কিমান অনলাইন কৰিছিল চাও তেনেহলে কামৰূপত কৰিছিল 2376 জনে কৰিছিল 2376 জনে কি কৰিছিল এপ্লাই কৰিছিল চোৱা নাম্বাৰ অফ ক্যান্ডিডেট এপ্লাই কৰিছিল আৰু যদি কামৰূপত চাও তেনেহলে 2307 জন ক্যান্ডিডেটে পৰীক্ষাটো দিছিল আৰু 1088 জনে ইয়াত লাভ কৰিছিল পৰীক্ষাটোত পাস কৰিছিল তাৰপৰা যদি আমি যেটো শোণিতপুৰ কাৰ্বি আংলঙত কম নম্বৰ বহু ছাত্ৰ ছাত্ৰীয়ে একেবাৰে কমে পাইছে সিলেক্টেড কম হৈছে ওতে কিহৰ কাৰণে হৈছে যে চাও তেনেহলে আমি কাৰ্বি আংলঙত বা তেনেকুৱাকে শোণিতপুৰত চাম আমি শোণিতপুৰত চাইলো শোণিতপুৰত যদি আমি টোটাল 59 এ সিলেক্টেড মানে 9 জনে 59 জনে এপ্লাই কৰিছিল 54 জনে পৰীক্ষাত বহিছিল 2 জনে পাইছিল গতিকে একেবাৰে কম ষ্টুডেন্টে কি কৰিছিল অনলাইন কৰিছিল হয় তোমালোকে জনাই থবা তাৰ পিছত যদি চাও আমি নাম্বাৰ অফ ক্যান্ডিডেট এপ্লাই টোটাল যদি এপ্লাই কৰা সংখ্যা চাও তেনে 13668 জনে কৰিছিল আৰু সিলেক্ট ক্যান্ডিডেট এপিয়াৰ তাৰমানে পৰীক্ষাটো দিছিল 12748 জনে পৰীক্ষাটো দিছিল আৰু যদি চাও তেনেহলে কোৱালিফাইড হৈছিল মেথ আৰু এসএটি পেপাৰ কোৱালিফাইড মানে পাস কৰিছিল বুলি যদি চাও তেনেহলে 7939 কাৰণ লিখা আছিল যে 40% কৰিলে পালে পাস আৰু 32% পালে এসটি পাস হয় না নহয় গতিকে জেনেৰেল 40% আছিল গতিকে 7939 জনে পাস কৰিছে অৰ্থাৎ কোৱালিফাইড হৈছে আৰু সিট যেহেতু 2411 টা আছিল গতিকে সিলেক্টেড ক্যান্ডিডেট হৈছে 2430 টা অৰ্থাৎ 2430 টা সিলেক্টেড হৈছে আৰু কোটা হিচাপে যদি চাও কাট অফ হৈছে 108 কোটা হিচাপে কাট অফ 108 গৈছে আৰু ৰিজেক্টেড প্ৰাইভেট স্কুলৰ ৰিজেক্ট হৈছে 47 টা আৰু ক্যান্ডিডেট টোটাল সিলেক্ট যদি চাও তেনেহলে 2383 টা কি হৈছিল ক্যান্ডিডেট সিলেক্টেড হৈছিল তাৰ পিছত যদি আমি চাও ইয়াত সেন্টাৰ বিলাকৰ কথা দিয়া আছে ইয়াত সেন্টাৰ বিলাক কোড কেনেকুৱা সেন্টাৰ নুকৈ দিয়া আছে ফাৰ্স্ট পজিশন দি চাও কি কৃপাল শৰ্মা সেকেন্ড পজিশন কৃষ্ণাক্ষী দেৱী এনেকুৱাকে দিয়া আছে জেৰিফা থাৰ্ড পজিশন এনেকুৱাকে দিয়া আছে আৰু তোমালোকে চাবা নেক্সট আমি তোমালোকৰ ইম্পৰ্টেন্ট টপিকটো হৈছে যে মই কিমান নম্বৰ পালো এইখন হৈছে তোমালোকৰ এমএটি পেপাৰত মেন্টাল এবিলিটি টেষ্টৰ এনসাৰ কিখন তোমালোকৰ কোৱেশ্চনখন তোমালোকে চোৱা আৰু কোৱেশ্চনখন চাই তোমালোকে এই এনসাৰখন মই দিছো চোৱা এই এনসাৰখনত মিলিছে না নাই তোমালোকে কেইটা হৈছে তোমালোকে চোৱা কোৱেশ্চনখন তোমালোকে যদি চিন দিছিলা যদি সুবিধা হ'ব আৰু ইয়াত এনসাৰত কেইটা মিলিছে তোমালোকে হেমতে চোৱা আৰু কেই নম্বৰ পালা তোমালোকে এসএটি পেপাৰখনত এমএটি পেপাৰখনত আৰু এখন এসএটি পেপাৰখনত কিমান নম্বৰ পালা তোমালোকে এনসাৰ কি তোমালোকে চোৱা কিমান নম্বৰ পালা তোমালোকে দিয়া আছে যেটো তোমালোকে তাতে তোমালোকে গম পাই যাবা তোমালোকে কিমান নম্বৰ পালা যদি তোমালোকে ওএমআৰ শিট লিখুতে
তোমালোকে হুৰাওতে ভুল যদি কৰা নাই তোমালোকে একজেক্ট হেৰিটো পাই যাবা ছাত্ৰ ছাত্ৰীসকল গতিকে যিবিলাকে ফেইল কৰিছে তোমালোকে মন মাৰিব দৰকাৰ নাই আৰু পৰীক্ষা আহিব তেনেকুৱা মই জনাই দিম চেনেলৰ জৰিয়তে আৰু তেনেকুৱা পৰীক্ষা দিব পাৰিবা যিবিলাকে পাছ কৰিছে তোমালোকে কি কৰিব লাগে মই পিছত অনলাইন জৰিয়তে মানে যেতিয়া এডভাইচ ওলাব তেতিয়া মই জনাই দিম ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম চেনেলটোত জড়িত হৈ থাকিবা আৰু যিবিলাকে পাছ কৰিছে তোমালোকে মোক জনাই দিবা